দুদিনীয়া কাৰ্যসূচীৰে 28 সংখ্যক বৃহত্তৰ ৰুক্মিণীগাঁও নগৰ ৰঙালী বিহু উদযাপন ৰুক্মিণীগাঁও হাইস্কুল প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে এই ৰঙালী বিহুৰ অনুষ্ঠান প্ৰথম দিনৰ সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱা অনুষ্ঠানত উপস্থিত থাকি আয়োজক সমিতিক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ সঞ্চালকগৰাকীয়ে বিগত 27 বছৰে মহানগৰীৰ ৰুক্মিণীগাঁৱৰ বৃহত্তৰ ৰাইজে এই বিহুভাগী পাতি অহাৰ বাবে আয়োজকসকললৈ শুভেচ্ছা জ্ঞাপন কৰে ঋষি বৰুৱাই অনুষ্ঠানত উপস্থিত আছে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান গুণোত্তম ভূঞা আৰু জিলা পৰিবহণ বিষয়া হিমাংশু দাসৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি চৰকাৰে সময়ে সময়ে ভৰলু নৈখন বাট পথ নলা চাফা কৰি আছে যদিও এই বানপানীৰ সমস্যাৰ বাবে এই যথেষ্ট নহয় কেৱল ৰুক্মিণীগাঁও অঞ্চলে নহয় সমগ্ৰ গুৱাহাটীত আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহু বাসিন্দা আহি ইয়াতে স্থায়ী বাসিন্দা হৈছে বহু সময়ত এয়া কামৰ বাবে নহলে শিক্ষা দীক্ষাৰ বাবেও হ'ব পাৰে আজি তাৰ মাজতে আমি চহৰখনৰ যত্ন ল'বলৈ পাহৰি গৈছো বাসিন্দা বাঢ়িছে ব্যৱসায় বাণিজ্য বাঢ়িছে কিন্তু প্ৰকৃতিৰ প্ৰতি আমাৰ দায়বদ্ধতা কমি গৈছে গুৱাহাটীৰ বানপানীৰ সমস্যা সমাধানৰ দায়িত্ব কেৱল চৰকাৰৰ নহয় আমাৰো দায়িত্ব আছে আমি য'তে ত'তে পেলোৱা জাবৰ জোথৰ বানপানীৰ সমস্যা সৃষ্টি কৰি আছে মই উদযাপন কমিটিক বিনম্ৰৰে অনুৰোধ কৰিছোঁ যেন অনুষ্ঠানটিৰ শেষত বিহুতলীখন পুনৰ আগৰ দৰে পৰিষ্কাৰ কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰে যেন মই সকলোকে অনুৰোধ কৰিছোঁ জাবৰ জোথৰখিনি নিজৰ নিজৰ জেগাত পেলালে আমাৰ গুৱাহাটীখন পৰিষ্কাৰ হৈ থাকিব আৰু সৰ্বশেষত আগন্তুক দিনত ৰুক্মিণীগাঁও নগৰ ৰঙালী বিহু সাংস্কৃতিক যাত্ৰাৰ আৰু প্ৰচাৰ হওক সমগ্ৰ অসমৰ বাবে এক উদাহৰণৰ প্ৰতীক হওক আকৌ এবাৰ ৰঙালী বিহুৰ শুভেচ্ছা তথা মোক ইয়াতে মাতি এইখিনি কথা কোৱাৰ সুযোগ দিয়াৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ